বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে সমূহ অসমবাসীক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আৰু ইয়াৰ লগে লগে মই হিমাদ্ৰীয়ে সকলোকে স্বাগতম জনাইছোঁ হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈকে। আজি বিশ্ব পৰিৱেশ দিৱসত গছপুলিটো ৰোৱা যাবই, তাৰোপৰি অকণমান চাফা কৰি ল'লোঁ যিখিনি জেগাত আমি গছপুলি ৰুম। মই সহায়িকা বাইদেউ আৰু মোৰ কেন্দ্ৰৰ কণ শিশুখিনি মিলি অকণমান জেগাখিনি এনেদৰে চাফা কৰি ল'লোঁ। তাৰপিছত সৰু সুৰা কিবা কিবি কৰা যাব আজি পৰিৱেশ দিৱসৰ উপলক্ষে। ভিডিঅ'টো চাই যাওক শেষলৈকে। আৰু আহিল আমাৰ প্ৰেছিডেণ্ট, মোৰ দাদা আমাৰ প্ৰেছিডেণ্ট হয় আমাৰ কমিটিৰ, তেখেত আহিছে। তেখেতে এটা গাঁত খান্দি ল'লে এনেদৰে। তেওঁ আহিছে গছপুলি ৰোপণ কৰিব, ময়ো আছোঁ। আমি সকলোৱে মিলি গছপুলি এনেদৰে ৰুম, তাৰপাছত বাকী কাৰ্যসূচী কৰা যাব। চাই যাওক ভিডিঅ'টো। আজি কি দিব জানানে? বিশ্ব পৰিৱেশ দিৱসত আমি কি কৰোঁ? আমি গছপুলি ৰুওঁ। কিন্তু অকল গছপুলি ৰোৱাটোৱে জানো আমাৰ কাম হয়নে? বিশ্ব পৰিৱেশ দিৱসত আমি পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব, হয় নে বাৰিয়া? আৰু পৰিৱেশটো ভাল কৰি ৰাখিব হ'লে কি কৰিব লাগিব? গছ পুলিটো ৰুব লাগিবই। তাৰোপৰি আমি কি কৰিব লাগিব? চাফ চিকুণকৈ থাকিব লাগিব। ঘৰ বাহিৰৰ ভিতৰখন আমি কি কৰিব লাগিব? চাফা কৰি ৰাখিব লাগিব। য'তে ত'তে পেলোৱা নেকি প্লাষ্টিকবিলাক? ক'ত পেলোৱা? ডাষ্টবিনত পেলোৱা। ক'ত পেলোৱা? ডাষ্টবিনত পেলোৱা। য'তে ত'তে পেলাব নালাগে, পৰিৱেশটো বেয়া হৈ যায় হয়নে? পৰিৱেশটো ধুনীয়াকৈ ৰাখিব লাগে হয়নে? আৰু কি কৰিব লাগে জানানে নাই? গছ পুলি ৰোৱাৰ লগত আৰু এটা সৰু কাম কৰিব লাগে। কি কাম শুনা যাবে? আমি ফল মূল খাওঁ নে নাখাওঁ? বগৰী খাওঁ নে নাখাওঁ? তাৰপাছত আম খাওঁ নে নাখাওঁ? লিচু খাওঁ নে নাখাওঁ? সেই গুটিবোৰ আমি কি কৰিব লাগে? এনেকৈ জংঘলত পেলাই দিব লাগে, সিঁচি দিব লাগে। বুজি পালানে? সেইবিলাক গুটিবিলাক আমি ডাষ্টবিনত পেলাব নালাগে, জংঘলে বা মুকলি ঠাইত আমি সিঁচি দিব লাগে। তেতিয়া কি হ'ব জানানে? সেই গুটিবিলাকৰ পৰাই আকৌ পুলি হ'ব। গুটিটোৰ পৰা আকৌ এটা লিচু হ'ব। এই বগৰী গুটিটোৰ পৰা আকৌ কি হ'ব? বগৰী হ'ব হয়নে? সেইকাৰণে আমি খোৱা ফল মূলৰ গুটিবিলাক যে সিঁচি দিব লাগে এনেকুৱা জংঘলত, মুকলি ঠাইত সিঁচি দিব লাগে। তেতিয়া তাৰ পৰা আকৌ গছ হৈ যাব হয় নহয়? তেনেকৈ আমি পৰিৱেশ দিৱসটো আমি তেনেকৈও পালন কৰিব পাৰোঁ হয়নে? এতিয়া আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে কোনোবাই কিবা কিবি কৰিব। যোনে কি কৰিবা? গছ ভাল পোৱা ককাৰ খং হয়নে? সেইটো কৰিবা। আৰু এতিয়া আমি চবে এটা হেৰি গাওঁ, একশ্যন চং এটা গাওঁ হয় নহয়? কি গাম কোৱাচোন বাৰু? আম আময়াম পকা আম পেট ভৰাই তাকে খাম, পকা পকা আমবোৰ বাচি বাচি তাকে খাম, পকা পকা আমবোৰ বাচি বাচি তাকে খাম। আম পকিছে গছৰ ডালত, আমি খেলিছোঁ তাৰে তলত। আম পকিছে গছৰ ডালত, আমি খেলিছোঁ তাৰে তলত। পকা আম পৰিলে তলত ভগাই খাম আমাৰ মাজত, পকা আম পৰিলে তলত ভগাই খাম আমাৰ মাজত। আময়াম পকা আম পেট ভৰাই তাকে খাম, আময়াম পকা আম পেট ভৰাই তাকে খাম। বুদাম চিৰি ৰজুত লাল আৰু ৰঘুদাত পিতেৰা বিয়ালৈ মাতিলে, পিছে ৰভা কৰি দিবলৈকে আলহী গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৰা, পিছে ৱাচু ৰঘুদাত আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দুৱাটিত বাটাচোৰ এজুৰুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একো ইমানে আছিল আজিৰ ভিডিঅ'টোত। বাৰু অলপ কিবাকিনি কৰিম বুলি ভাবিছিলোঁ, যদি বতৰটো বহুত বেয়া হৈ ভিতৰখন এন্ধাৰ মুন্ধাৰ কৰি পেলালে, তেনেকুৱা কিবাকিবি কৰা পৰিৱেশেই নোহোৱা হ'ল যেনিবা, সেইকাৰণে কৰা নহ'ল। আৰু এই গছডাল আপোনালোকক দেখুওৱাৰ কাৰণটো হৈছে, এই গছডাল মই ৰুইছিলোঁ 2 বছৰৰ আগত আজিৰ দিনটোতে পৰিৱেশ দিৱসৰ দিনাই। মধুৰিআম গছ হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পালে লাইক এটা কৰি কমেণ্ট কৰি জনাব। আৰু মোৰ যদি চেনেলত আপুনি নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।